নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৰাজ্যত ঘোষণা হৈছে নতুন কোভিড এছপি কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন এছপি নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ নৈশ সান্ধ্য আইন নিশা 9:30 বজাত বন্ধ কৰিব লাগিব দোকান মাঘৰ বিহুৰ সময়ত সামান্য শিথিল হ'ব পাৰে নিষেধাজ্ঞা উৰুকাৰ দিনা নৈশ সান্ধ্য আইন শিথিল হ'ব পাৰে 10 বজাৰ পিছত ভেলা ঘৰত থাকিব নোৱাৰিব পুৱা পুনৰ মেজি জ্বলাবলৈ আহিব পাৰিব মাস্ক পিন্ধাটো সকলোৰে বাবে বাধ্যতামূলক হ'ব প্ৰেক্ষাগৃহত 50% লোকক অনুমতি দিয়া হৈছে সন্ধিয়ালৈ সকলো চুলাই ভাতি বন্ধ হ'ব লাগিব নাইট চুপাৰক চলাত অনুমতি দিয়া হৈছে নিশা একাংশ ধাবা খোলাৰো অনুমতি দিয়া হ'ব ধাবাত বহি খাদ্য খাব নোৱাৰিব আন্তঃৰাজ্যিক পৰিবহণ খোলা থাকিব নতুন এছপি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এতিয়া নীতি নিয়মৰ এসমূহ নীতি নিয়ম মানি চলিব লাগিব সকলোৱে নিশা একাংশ ধাবা খোলাৰো অনুমতি দিয়া হ'ব ধাবাত বহি কিন্তু খাদ্য খাব নোৱাৰিব আৰু আন্তঃৰাজ্যিক পৰিবহণ খোলা থাকিব আমাৰ কাৰফিউ আজিৰ দিনত 11:30 পৰা চলি আছে সো আজিৰ পৰা অহাকালিৰ পৰা আজি এছডিএমে নটিফিকেশ্যন দিব অহাকালিৰ পৰা কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 বন্ধ কৰিব পাৰে 9:45 বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়ীখিনি কেনেকৈ ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়ীখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেডাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট অনাৰক এডভাইচ কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জেগাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছোঁ আৰু এইটো অলপমান টাফ মেজাৰ হয় এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব পঞ্চম শ্ৰেণীলৈ সকলো স্কুল বন্ধ কাইলৈৰ পৰা 30 জানুৱাৰীলৈ বন্ধ থাকিব স্কুল গুৱাহাটীত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব স্কুল নৱম দশম একাদশ সপ্তাহত 3 দিনকৈ খোলা থাকিব দ্বাদশৰ ওপৰত পূৰ্ণ পাঠদান হ'ব ক্লোজ ডাউন গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব all school up to class 5 will be closed down entire Assam private public shop up to 30th January 30 January LP school completely বন্ধ থাকিব up to class 5 গুৱাহাটীত বন্ধ থাকিব আপ টু ক্লাছ 8 অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব আপ টু ক্লাছ 8 হেলথ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে ডিব্ৰুগড়ত কেছ বাঢ়িলে হেলথ ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক সো বিগিন উইথ ক্লাছ 5 কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব এবাৰ সকলোৰে বাবে বিনামূলীয়া নহব কোভিড চিকিৎসা সিৰিয়াছ ৰোগী আৰু বিপিএল ৰোগীক বিনামূলীয়াকৈ চিকিৎসা দিয়া হ'ব চৰকাৰী হস্পিটেলত চৰকাৰী হিচাপত খৰচ দিব ৰোগীয়ে কোভিড কেয়াৰ চেণ্টাৰত ফিজ দিব নালাগে নতুন এছপিত কোৱা হৈছে সকলোৰে বাবে এবাৰ বিনামূলীয়া চিকিৎসা নহব চৰকাৰী হিচাপত খৰচ দিব লাগিব ৰোগীয়ে আৰু কোভিড কেয়াৰ চেণ্টাৰত ফিজ দিব নালাগে ৰোগীয়ে এইবাৰ আমাৰ যেহেতু আমি বহুত কোভিড কেছ পাম আৰু আমি হস্পিটালাইজেশ্যনটো বিচৰা নাই আনলেছ ইউ আৰ চিৰিয়াছ আপুনি যদি হস্পিটালত নিজে আহে ইউ হেভ টু পে ইন ফুল এইবাৰ ট্ৰিটমেণ্ট যি হ'ব অন ইউজুৱেল পেমেণ্ট বেচিছত হ'ব ফ্ৰী ট্ৰিটমেণ্ট এভেইলেবল নাথাকিব এক্সেপ্ট ফৰ দ্য BPL পেচেণ্ট BPL পেচেণ্টে ফ্ৰী পাব
আৰু কোনোবা ইমাৰ্জেঞ্চি এডমিশ্যন হ'ল হাতততো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে দে হেভ টু পে ইন ফুল ফ্ৰী ট্ৰিটমেণ্ট উইল নট বি এভেইলেবল ইনিচিয়েল ডেজত অলপ হস্পিটেলাইজেশ্যন কম হয় আমিও চৰকাৰৰ পৰা এইবাৰ কৈছোঁ যে আপোনালোকে ঘৰত থাকক ইউ শুড বি ইন হোম আৰু ঘৰত এজন খালি কেয়াৰ গিভাৰ থাকিব লাগে যোনে হস্পিটাল বা গভৰ্ণমেণ্টৰ লগত বা 104ৰ লগত সম্পৰ্ক ৰাখিব পাৰে আমি এটাই কণ্ডিশ্যন দিছোঁ যে ইউ কেন বি ইন হোম প্ৰভাইডেড ইউ হেভ এ কেয়াৰ গিভাৰ এজন যে নাৰ্ছ হ'ব লাগিব তেনেকুৱা নহয় এজন এটেণ্ডেণ্ট এজন যাতে থাকে যোনে পৰিৱেশ পৰিস্থিতি হ'লে ফোন কৰিব পাৰে 108 মাতিব পাৰে এম্বুলেন্সত আনিব পাৰে so this time our policy will be home isolation কিন্তু হোম আইসোলেশন হলেও আমি যাৰ ঘৰত কোভিড হৈছে তেওঁলোকলৈকে আমি এটা মেডিসিন কিট পঠিয়াম ঘৰলৈকে আৰু টেলিমেডিসিন সেৱাটো আমি যথেষ্ট এক্টিভ কৰিম আৰু যিদিনাখন তেওঁলোকৰ কোভিড টেষ্টিং হ'ল তাৰ 7 দিনৰ পিছত আমি তেওঁলোকক নিগেটিভ বুলি ডিক্লেয়াৰ কৰিম উইদাউট টেষ্টিং তাৰমানে এবাৰ negative will be automatic on the expiry of 7 days যদি hospitalization নহয় একো নহয় then they will be considered as a covid negative আৰু যোন হস্পিটালতো থাকে এইবাৰ আমি ঠিক কৰিছো it will be just 5 days of hospitalization on the day 5th without testing আমি রিলিজ কৰি দিম unless they are serious কাবাৰ যদি অক্সিজেন কমি গৈছে তেতিয়াতো ৰিলিজ নহয় কিন্তু এসপিঅত যদি এটা লেভেলত থাকে অক্সিজেন যদি আমি দেখা পাওঁ যে 95 ৰ ওচৰা-ওচৰি আছে আৰু কোনো সিম্পটম নাই then we will release them on the day 5th automatically তাত আৰু টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু যদিও 5 দিনত ৰিলিজ কৰিম তেও 7 দিন ঘৰত হোম কোৱাৰেণ্টাইন হ'ব লাগিব এবাৰ 15 জানুৱাৰীৰ পৰা নো ভ্যাকচিন নো এন্ট্ৰি নীতি বলবৎ হ'ব 15 জানুৱাৰীৰ পিছত ভ্যাকচিন নোলোৱা লোক কাৰ্যালয়ত নিষিদ্ধ হ'ব কাৰ্যালয়ত দুপালি ভ্যাকচিন ললেহে যাব পাৰিব সিনেমা হলত নিষেধ ভ্যাকচিন নোলোৱা লোক সকলো ৰাজহুৱা ঠাইত যাবলৈ ভ্যাকচিন বাধ্যতামূলক হ'ব হোটেল মলত যাবলৈ ভ্যাকচিন বাধ্যতামূলক হ'ব অন্যথা মালিকক বিহিব 25000 টকাৰ জৰিমনা কৰ্তৃপক্ষই ভৰিব লাগিব জৰিমনা স্কুল কলেজত শিক্ষকৰ ভ্যাকচিনো বাধ্যতামূলক সকলো যাত্ৰীৰ ভ্যাকচিন বাধ্যতামূলক বাস ট্যাক্সি বাইক সকলোতে ভ্যাকচিন জৰুৰী এটাটো মাস্কখন আমি আজিৰ পৰা কৈছো যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে যদি একেবাৰে ব্লেটেন্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছো যে মাস্কটো সকলোৱে পিন্ধিব লাগিব যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কোটো সৰকাৰী কাৰ্যালয় কোটো নন ভ্যাকচিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকচিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতি আহিব গেটতে ভ্যাকচিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকচিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকচিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকচিনেটেড নহয় তেতিয়ালে হস্পিটালত বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন খুমুৱাৰ আগতে ভ্যাকচিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয় যদি আমাৰ চেকিংত নন ভ্যাকচিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid আৰু সৰকাৰী কাৰ্যালয়টো non-vaccinated employee 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় no work no pay থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হ'ল বন্ধ হৈ গ'ল
তেওঁলোকে সেই দিনটোৰ দৰমহা নাপাব প্ৰথমতে আমি কেজুৱেল লিভত এডজাষ্ট কৰি দিম আৰু কেজুৱেল লিভৰ পিছত আৰ্ণ লিভত এডজাষ্ট কৰি দিম তাৰ পিছত নো ৱৰ্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভ্যাকসিনেশনটো লৈ লয় পজিটিভলি যদি মই ক'ব খোজো যে 15 তাৰিখৰ আগতে ভ্যাকচিন লোৱাটো কম্পালসৰি